কটনত নিৰ্বাচনী বতাহ বলিছে ধুলে দগৰে চলিছে প্ৰচাৰ তাৰ মাজতে ব্যতিক্ৰমী চিন্তাৰে নিৰ্বাচনত 4 প্ৰাৰ্থী আন নিৰ্বাচনৰ দৰে কলেজ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনতো ধনবল বাহুবলৰ পৰিভৰ ঘটাৰ কথা সৰ্বজনবিদিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীয়েও নিৰ্বাচনী প্ৰচাৰত ব্যয় কৰে লাখে লাখে টকা কিন্তু এবাৰ কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত 4 গৰাকী প্ৰাৰ্থীয়ে কোনো সংগঠনৰ সহায় নোলোৱাকৈ মূল্যবোধৰ ৰাজনীতিৰে নামিছে নিৰ্বাচনত চলাইছে বিকল্প প্ৰচাৰ ছাত্ৰ সমাজৰ কল্যাণ আৰু বিশ্ববিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ বাবে তেওঁলোক ব্ৰতী হৈছে নিৰ্বাচনত মনিকা ডেকা মই আগন্তুক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত উপসভাপতি অৰ্থাৎ ভাইচ প্ৰেছিডেণ্ট পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ মোৰ নাম পল্লৱী দেৱী আগন্তুক কটন বিশ্ববিদ্যালয় সাধাৰণ নিৰ্বাচন মই সাংস্কৃতিক সম্পাদিকা পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ কাৰণ মোৰ নাম ৰাজশেখৰ কলিতা মই ইজি 5th সেমিষ্টাৰ ইকনমিক্স ডিপাৰ্টমেণ্ট আগন্তুক নিৰ্বাচনত মই সহকাৰী সাধাৰণ সম্পাদক অৰ্থাৎ এজেছ পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ ইলেকশ্যনৰ নামত হোৱা মানে উৎসৱটোৰ বিৰোধিতা কৰোঁ আমাৰ কথা হ'ল মানুহখিনি পলিটিকেলি কনচাৰ্ণ হওক আমাক এই উৎসৱটোৱে আমাক পলিটিকেলি কনচাৰ্ণ হ'বই নিদিয়ে মোৰ নাম মিজিং নাজাৰী PG 3rd সেমিষ্টাৰ বড়ো ডিপাৰ্টমেণ্টৰ মাইনৰ ক্ৰাইম ছেক্ৰেটাৰী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ এই 4 গৰাকী প্ৰাৰ্থীয়ে টকাৰ প্ৰলোভন অথবা ভোজ ভাতৰ অশুভ পৰম্পৰাক নস্যাৎ কৰি আৰম্ভ কৰিছে এখন আদৰ্শৰ যুঁজ ছাত্ৰনীতিৰ মানে অৰ্থ যিটো আছিল মানে প্ৰকৃত অৰ্থ সেই গোটেই বস্তুটোক আপোনাৰ এটা পুৰা বেয়া দিশলৈ লৈ গৈছে যেনেকুৱা ধৰণে থাকিব লাগিছিল ছাত্ৰনীতিটো সেই ধৰণে আজি নাই আজি ছাত্ৰনীতি নহয় সংগঠন নিচিনা হৈ গৈছে কটনখনত আপুনি চাব এজন কেণ্ডিডেট জিকিব তেওঁ নিজৰ মতে কাম কৰিব নোৱাৰে তেওঁ কাম কৰিব লাগিব সেই সংগঠনৰ যিকেইজন নেতা আছে সেই নেতাকেইজনে আজি কটনখন চলাই আছে ছাত্ৰ একতা সভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা এই 4 গৰাকী প্ৰাৰ্থীৰ আদৰ্শই জয় কৰিব পাৰিবনে ছাত্ৰ ছাত্ৰীৰ মন ধনৰ পৰিৱৰ্তে জয়ী হ'বনে আদৰ্শৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুৰৰ সহযোগত ভাস্কৰ জ্যোতি প্ৰাগ নিউজ